আমাৰ নেমচুৰ এটা কমিউনিটি হল কাম অফিস এটা আমি লাইকুটা স্থাপন কৰা হৈছে এই অঞ্চলৰ কাৰণে আৰু বৃহত্তৰ বিটিআৰ অঞ্চলৰ কাৰণে নেমচুৰ এটা পৰিকল্পনা অকল মুছলিম সমাজ বুলি নহয় এই অঞ্চলত থকা সকলো জাতি জনগোষ্ঠীৰ কাৰণে নেমচুৱে আজি কাম কৰি আহি আছে বিশেষভাৱে এই অঞ্চলৰ অশিক্ষিত ব্যক্তিসকলক ভালকৈ সমাজ ব্যৱস্থা ঠিক কৰিবৰ কাৰণে নেমচুৱে আজি লালপুৰ স্থিত এই অঞ্চলত এটা কমিউনিটি হল বনাবৰ কাৰণে তেখেতসকলে অনুৰোধ জনাইছে আৰু আজি আমাৰ বিটিআৰৰ চিফ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ এপ্ৰুভেলত তেখেতৰ আশীৰ্বাদত আজি এই কমিউনিটি হল কাম অফিসটো পাবলৈ সক্ষম হৈছে গতিকে মই এই অঞ্চলৰে এজন MCLA EM হৈ সন্মানীয় বিটিআৰৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতৰ আশীৰ্বাদৰ কাৰণে ইয়াত আমি আজি কমিউনিটি হল পাবলৈ সক্ষম হৈছে মই আশা কৰিছোঁ এই অঞ্চলত মুছলিম সমাজ বড়ো সমাজ অতীতৰ পৰা আমি একেলগে মিলিজুলি সংসাৰ সমাজ আমি এই অঞ্চলত কৰি আহিছোঁ গতিকে আশা কৰিছোঁ আহি থকা দিনতো আমি ভৱিষ্যতে এই অঞ্চলৰ মুছলিম সমাজ বড়ো সমাজ আৰু আমি একেলগে মিলি এই অঞ্চলৰ উন্নতিৰ কাৰণে কাম কৰিব আৰু মোৰ বিশ্বাস যে নেমচুৱে এই অঞ্চলৰ কাৰণে ভৱিষ্যত প্ৰজন্মৰ কাৰণে সঁচাকৈ ভাল কাম কৰিব মই তাকে অনুৰোধ জনাইছোঁ সকলোকে ধন্যবাদ জনাইছোঁ আৰু আজি বিটিআৰ চৰকাৰকো ধন্যবাদ জনাইছোঁ যে আজি ওদালগুৰি আৰু দৰং জিলাৰ সীমান্তৱৰ্তী ওদালগুৰি জিলাৰ অন্তৰ্গত লালপুলত আজি কমিউনিটি হল কাম অফিস ৰুম ওদালগুৰি জিলাৰ নেমচুৰ কাৰ্যালয় গৃহ নিৰ্মাণৰ কাম শুভাৰম্ভ কৰা হৈছে আমি BTCৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁৰ মৰমতে বুলি ক'ব লাগিব আমাৰ এই জাতীয় অনুষ্ঠানটোৰ এই এটা কাৰ্যালয় আজি আমি পাবলৈ সক্ষম হৈছোঁ আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু আগন্তুক দিনত এই কাৰ্যালয়ৰ পৰা পিছপৰা সংখ্যালঘু জাতি জনগোষ্ঠীৰ শৈক্ষিক সামাজিক অৰ্থনৈতিক দিশত কাম কৰাৰ বাবে আমি ইয়াতে কাম কৰিম ইয়াতে আমি সিদ্ধান্ত ল'ম খুব ভাল লাগিছে আৰু আশা কৰিছোঁ আগন্তুক দিনতো BTCৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়াই আমাৰ যি বিটিআৰৰ অন্তৰ্গত অন্যান্য জিলা সমিতি আছে সেইসমূহতো তেওঁলোকে এনেকুৱা ধৰণৰ কাৰ্যালয় গৃহৰ অনুমোদন দিব বা লাইব্ৰেৰীৰ পুথিভঁৰালৰ কাৰণে দিব আৰু পিছপৰা সংখ্যালঘুসকলৰ শৈক্ষিক সামাজিক অৰ্থনৈতিক দিশত যাতে উন্নয়ন কৰে বা কিছুদিন পূৰ্বে ভিজন ডকুমেণ্টছ বনাইছে চৰকাৰে এই ভিজন ডকুমেণ্টছত আমি যিসমূহ দাবী উত্থাপন কৰিছোঁ সংখ্যালঘুসকলৰ ভূমিৰ সমস্যাই হওক বা পূৰ্বতে গোষ্ঠী সংঘৰ্ষ ভাতৃগত সংঘৰ্ষ হৈ যোৱাৰ সময়ত এতিয়াও বহু লোক গৃহহীন আছে ভূমিহীন আছে তেওঁলোকক গৃহ দিয়াৰ ব্যৱস্থা তেওঁলোকক ভূমি দিয়াৰ ব্যৱস্থা বা বড়োলেণ্ড আন্দোলনত যেতিয়া বহু সংখ্যালঘু লোক মৃত্যু হৈছে সেই সময়ত বা শ্বহীদ হৈছে সেইসকলৰ পৰিয়ালক আমি এককালীন আৰ্থিক সাহায্য দিয়াৰ বাবে দাবী জনাইছোঁ বা এতিয়া বহু চৰকাৰী চাকৰি দিয়াৰ কথা আছে তেওঁলোকৰ পৰিয়ালকো যাতে চৰকাৰে চাকৰি দিয়ে আমি তাৰ কাৰণে আশা কৰিছোঁ আৰু বিটিআৰ বৰ্তমান যি শান্তি হৈ আছে এনেকৈ চিৰজীৱনলৈ শান্তিৰ পৰিৱেশটো বৰ্তি থাকক জীয়াই থাকক শান্তি অহাৰ কাৰণে বা এই শান্তি চুক্তিত যিসকলে চহী কৰিছে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ NDB EPSU তেওঁলোক সকলোকে আপোনালোকৰ জৰিয়তে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ